নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত আজি গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তসমূহ কেতিয়া কেনেদৰে ৰূপায়ণ কৰা হ'ব হিয়া পিছৰ কথা কিন্তু এই সিদ্ধান্তই বাৰুকৈ আশ্বস্ত কৰিব ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেটত 2023 চনৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আলোচনাৰ লগতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে শিক্ষানীতি প্ৰযোজ্য হলে নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা 15 বছৰীয়া হ'ব স্কুলীয়া শিক্ষা ইয়াৰ লগে লগে গুৰুত্বহীন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু একত্ৰিত হ'ব সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আজি যেহেতু কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু পুনৰ কৈছো যে কিমান দূৰ এই সিদ্ধান্ত হ'ব বা কাৰ্যকৰী হ'ব হিয়া অনাগত সময়ত লক্ষণীয় হ'ব কিন্তু যদি আমি আজিৰ দিনটোৰ কথা কওঁ তেতিয়াহলে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে আন এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আন কেবিনেট আনখন যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব 5 জানুৱাৰীত সেইখন হাফলঙত হ'ব আৰু এইখন যি আজি কেবিনেট অনুষ্ঠিত হ'ল সেই কেবিনেটত আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে আৰু তাৰ পিছতে কেবিনেটৰ বৈঠক শেষ হোৱাৰ পিছত যেহেতু সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাত এই কথা ঘোষণা কৰে তাৰনে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব এডমিশন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ উইল বি নোন এজ এ ফাউণ্ডেশ্যন যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰো পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰো তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি কম বা মধ্যম বৰ্গ বুলি কম আৰু 9, 10, 11, 12 সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব এইটো হ'ল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে তাত হ'ব লেংগুৱেজ ইন্ট্ৰোডাকচন প্ৰিপেৰেটৰীত হ'ব কনচেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব মৰিগাঁৱত হাহাকাৰ পৰিস্থিতি কেইবা হলুকৰ মৰিগাঁৱৰ মিকিৰগাঁৱত বুধবাৰে পোৱা লাগিল হোৱা দোৱা গুলাত এটি কণমানি কেঁচুৱালৈ আত্মহত্যা কৰিবলৈ মছজিদৰ চিৰিত উঠা এগৰাকী মহিলাক লৈ বিপদত পৰিল আৰক্ষী আৰু স্থানীয় ৰাইজ আৰু তাৰ পিছত কি হ'ল চাওঁ আহক এই বিশেষ প্ৰতিবেদনত আত্মহত্যাৰ অপচেষ্টা মছজিদৰ চিৰিত উঠিছে এগৰাকী মহিলা গুলাত এটি কণমানি শিশু তলত হাহাকাৰ পৰিস্থিতি মৰিগাঁৱৰ মিকিৰগাঁৱত বুধবাৰে পুৱাই উত্তেজনা গুলাত কেঁচুৱালৈ আত্মহত্যা কৰিবলৈ মছজিদৰ চিৰিত উঠিল এগৰাকী মহিলাগৰাকীক বাৰে বাৰে নমাই আনিবলৈ চেষ্টা কৰিও বিফল হৈছে ৰাইজ উত্তৰ প্ৰদেশৰ মহিলাগৰাকীৰ বিবাহ হৈছিল মৰিগাঁও মিকিৰগাঁৱৰ ৰিয়াজুদ্দিন আহমেদলৈ এটি কন্যা সন্তান জন্ম দিয়াৰ পিছতেই মহিলাগৰাকীৰ ওপৰত স্বামী ৰিয়াজুদ্দিন আহমেদ আৰু পৰিয়ালৰ লোকে চলাই আহিছিল অকথ্য শাৰীৰিক নিৰ্যাতন যাৰ বাবে বুধবাৰে আত্মহত্যাৰ চেষ্টা চলায় মহিলাগৰাকীয়ে ঘটনা সম্পৰ্কত মহিলাগৰাকীয়ে জালুগুটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো ব্যৱস্থা লোৱা নাছিল আৰক্ষীয়ে অৱশেষত ন্যায় নাপায় আত্মহত্যাৰ অপচেষ্টা দুৰ্ভগীয়া মহিলাগৰাকীক লৈ পুৱাৰ পৰা ব্যস্ত হৈ পৰে গাঁওখনৰ একাংশ লোক বিপৰীতে একাংশ লোক ক্ষুব্ধ হৈ পৰে আৰক্ষীৰ ওপৰত
তেওঁলোকৰ অভিযোগ আৰক্ষীয়ে টকা খাই অপৰাধীক ৰক্ষণাবেক্ষণ দিছে। কেছ দিছে, আৰক্ষীয়ে দেখোন খবৰ লোৱা নাই, আৰক্ষীয়ে দেখোন একো তদন্ত লোৱা নাই, সি দেখোন তাইৰ ওচৰত চাপি পেলাই যেতিয়া তাইক অত্যাচাৰ কৰি আছে, তাই আজি সেইকাৰণে ইয়াত আহি পেলাই মৰিব খুজিছে। পুলিচে ব্যৱস্থা নলয়, পুলিচে টকা খাই পেলাই বহি থাকে অচি চাই। অৱশেষত মৰিগাঁও, মিকিৰভেটা আৰু জালুকুটি আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও একাংশ লোক ক্ষুব্ধ হৈ পৰে। মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰাইজক ঘটনা সংক্ৰান্তত অভিযুক্ত ৰিয়াজুদ্দিন আহমেদক আটক কৰাৰ কথা জনোৱাৰ লগতে মহিলাগৰাকীক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও মহিলাগৰাকীক নমাই আনিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ সৈতে লিপ্ত হয় হতাহতি। এই ঘটনাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষীৰ লোক। এই ঘটনাক লৈ মৰিগাঁৱৰ জালুকুটি মিকিৰগাঁৱত চেপা উত্তেজনাই বিৰাজ কৰিছে। মহিলাগৰাকীক উদ্ধাৰ কৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আমি এতিয়া চাইছোঁ, কিন্তু আইচিয়ে এতিয়ালৈকে যিজন তেওঁৰ স্বামী, যিজনে ঘটনাটো কৰিছে, তেওঁ ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেওঁ কৈ আছে যে মোক আজি মই ৰাইজৰ ওচৰতো বিচাৰ দিছিলোঁ হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰত, গতিকে আমাৰ হাজবেণ্ড ৱাইফটো আমাক যি ধৰণে আমাক মিলাই দিব লাগিছিলে তেনেধৰণৰ মিলাই দিয়া নাই। পিছত থানাত গৈছিলে, থানাত গৈ 498ৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে। তেওঁলোকে কৈ আছে যে ঘৰৰ মানুহ গোটেইখিনি ইনভলভমেণ্ট আছে। এতিয়া মই ইয়াত আহি পেলাইহে ৰাইজৰ ওচৰত কথাটো গম পাইছোঁ। ইতিমধ্যে জালুকনী থানাই আউটপোষ্টে আসামীজন কায়ত্ব কৰিছে, আৰু আমি আইনগতভাৱে যেনেধৰণে তেওঁলোকক আইনগত সুৰক্ষা দিব লাগে, ব্যৱস্থা কৰিব লাগে, যিটো আইনগতভাৱে বাকী আসামী যিখিনি যদি ইনভলভমেণ্ট গোটেইখিনি আমি তদন্তত এতিয়া কৰিছোঁ। তেওঁলোকে কৈছে, তেওঁলোকৰ মই ষ্টেটমেণ্টটো দিবলৈ কৈছোঁ, তদন্তৰ ইনভলভমেণ্টটো গোটেইখিনি যদি পালে আমি সকলোৰে ওপৰত আইনগত ব্যৱস্থা ল'ম। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে বঙাইগাঁৱত যিহেতু আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়, তাত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছে। কিন্তু তাৰ মাজতে বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰো সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। বঙাইগাঁৱত নতুন DC অফিচ নিৰ্মাণৰ বাবে 50 কোটি টকা অনুমোদন আগবঢ়াইছে কেবিনেটে। বঙাইগাঁও ষ্টেডিয়ামৰ বাবে প্ৰদান কৰিব 50 কোটি টকা। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 4-5 মাহৰ ভিতৰত বঙাইগাঁও মেডিকেল কলেজৰ কামো আৰম্ভ হ'ব। একাংশ চৰকাৰী কৰ্মচাৰীৰ ছুটি সন্দৰ্ভতো কেবিনেটত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আগন্তুক বৰ্ষৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 4 দিনকৈ বিশেষ ছুটি। জানুৱাৰী 6, 7, 8, 9 তাৰিখত একাংশ কৰ্মচাৰীলৈ ছুটি। পিতৃ মাতৃ আৰু শাহু শহুৰ থকা কৰ্মচাৰীয়ে লাভ কৰিব এই বিশেষ ছুটি। কৰ্মচাৰীৰ লগতে মন্ত্ৰীসকলেও বিশেষ ছুটি লাভ কৰিব। 6, 7 এইকেইটা হ'ল 6 জানুৱাৰী হ'ল বৃহস্পতিবাৰ, 7 জানুৱাৰী হ'ল শুক্ৰবাৰ, 8 জানুৱাৰী ছেকেণ্ড ছেটাৰডে, 9 জানুৱাৰী ৰবিবাৰ। এই 4 দিন, দুদিনটো ছুটি তেওঁলোকে পায়েই। 6 আৰু 7 তাৰিখে আমি অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত ছুটি মঞ্জুৰি কৰিছোঁ এটা কাৰণত। কিন্তু কোনে কৰ্মচাৰীয়ে পাব? যাৰ শহুৰে শাহুৰে বা পিতৃ মাতৃ জীয়াই আছে, আইদাৰ ইনলছ অৰ নিজৰ দেউতাক মাক তেওঁলোক জীয়াই আছে। আৰু দেউতাক মাকৰ লগত যাৰ দেউতাক মাক নিজৰ মৃত্যু হৈছে তেওঁলোকে শহুৰে শাহুৰেকৰ কাৰণে, আৰু যাৰ দেউতাক মাকৰ মৃত্যু হোৱা নাই দেউতাক মাকৰ কাৰণে, তেওঁলোকে 4 দিন চৰকাৰে হেডকোৱাৰ্টাৰ লিভ তেওঁলোকে পাৰ্মিশ্যন পাব, আৰু 6, 7 তেওঁলোকে ভেকেশ্যন পাব। আৰু এই 4 দিন তেওঁলোকে নিজৰ দেউতাক মাকৰ লগত থাকিবলৈ সুবিধা পাব। যিসকলৰ দেউতাক মাক এই পৃথিৱীত নাই বা যিসকলে দেউতাক মাকৰ ওচৰত যাব নোখোজে তেওঁলোকে এই ছুটিটো নাপাব। ইভেন আমাৰ IPS অফিচাৰ, IS অফিচাৰো এই ছুটিটো ল'ব পাৰিব। আমাৰ মন্ত্ৰীসকলেও এই ছুটিটো ল'ব পাৰিব। যাৰ দেউতাক মাকৰ লগত থকাটো আমি বিচাৰিছোঁ বছৰত 4টা দিন, আমাৰ মন্ত্ৰীসকলেও 4টা দিন দেউতাক মাকৰ লগত থাকিলে মই ব্যক্তিগতভাৱে সুখী হ'ম।
যদিও মন্ত্ৰীৰ কোনো লিভ নাথাকে, ছুটি নাথাকে, কিন্তু চতুৰ্থ শ্ৰেণীৰ চাফাই কৰ্মচাৰীজনৰ পৰা মন্ত্ৰীসকললৈকে সকলোৱে এই সুবিধাটো পাব। 6-7 বন্ধ পাব, 8-9 অট'মেটিকেলি বন্ধ আছে। 4 দিন গাঁৱত গৈ দেউতাক মাকৰ লগত থাকিব পাৰিব। নতুন বছৰত দেউতাক মাকৰ আশীৰ্বাদ লৈ অসমখনৰ কাৰণে গোটেই বছৰটো কাম কৰিম, তেনেকুৱা এক প্ৰেৰণা লৈ তেওঁলোকে দেউতাক মাকৰ পৰা উভতি আহিব। দুলিয়াজানৰ ৰাজপথত নিশা হিট এণ্ড ৰানৰ ঘটনা। নিশা ৰাজপথলৈ ওলাই অহা এটা নাহৰ ফুটুকি এখন তীব্ৰবেগী বাহনে খুন্দিয়াই নিহত হয় আৰু তাতে নিহত হয় নাহৰ ফুটুকিটো। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে কাটি লৈ যায় মৃত নাহৰ ফুটুকিটোৰ নোম, দাঁত আৰু নখ। জীৱশ্ৰেষ্ঠ মানৱৰ নিশংসকাণ্ড। নিশা দুলিয়াজানৰ ৰাজপথত জীৱশ্ৰেষ্ঠৰ জঘন্য কাণ্ড। পশুৰূপী মানুহে কাটি নিলে মৃত নাহৰ ফুটুকিৰ দাঁত, নখ আৰু নোম। মঙলবাৰে নিশা তৈলনগৰীৰ দুলিয়াজানত গাড়ী খুন্দাত নিহত হৈছিল এটা প্ৰকাণ্ড নাহৰ ফুটুকি। দুলিয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই অহা এটা নাহৰ ফুটুকি বাঘক এখন তীব্ৰবেগী বাহনে খুন্দা মৰাত থিতাতে নিহত হয় নাহৰ ফুটুকি বাঘটো। নাহৰ ফুটুকি বাঘটোত নিহত হোৱাৰ খবৰ বন্তিৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত উপস্থিত হয় শতাধিক লোক। ইয়াৰে একাংশ লোকে অতি নৃশংসভাৱে মৃত নাহৰ ফুটুকিৰ দাঁত, নখ আৰু নোম কাটি লৈ উঠাও হয়। উল্লেখযোগ্য যে নাহৰ ফুটুকিটোৱে দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ নিবেদন কৰাৰ পিছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বন বিভাগে, যাৰ বাবে তীব্ৰবেগী গাড়ী খুন্দাত নিহত হ'ব লগা হ'ল নাহৰ ফুটুকিটো। আগতে বন বিভাগক খবৰ দিয়া হৈছিলে, বন বিভাগে যদি বাঘটো যদি ধৰি পেলাই যদি লৈ যোৱা হ'লে আজি এনেকুৱা ঘটনা নঘটিলে হয়। সেইদিনাখন যেতিয়া পাৰ হৈ আহিলে সিফালৰ পৰা জাপ মাৰি পিনি মই কুকুৰ বুলি ভাবিছিলোঁ, ভালকৈ দেখি নাপালোঁ। কিন্তু পাঠা ছাগলী এটা 8 কেজি মানৰ খালে আৰু এটা মানে 8 কেজি মানৰ এই ডিঙিটো টেৰা হৈ আছে। ডিঙিটো হেৰি দৰৱ পানী কৰি আছোঁ এতিয়া, মই নাপাছে ঠিকে নাই। কিন্তু পিছত ঘটনাস্থলীত দুলিয়াজান আৰক্ষী উপস্থিত হৈ মৃত নাহৰ ফুটুকিটো ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। বন বিভাগৰ চিকিৎসাৰ এটা দলে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। একে সময়তে বাঘটোক খুন্দিয়াই নিহত কৰা গাড়ীখনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে দুলিয়াজান আৰক্ষীয়ে। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আৰু খবৰ আছে, সময় এটি বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. স্বাগতম বিৰতিৰ পাছত। কাছাৰ জিলাৰ মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে। মণিপুৰ সীমান্তৰ লক্ষীপুৰত উদ্ধাৰ বুজন পৰিমাণৰ ডিটেনেটৰ আৰু জিলেটিন। জুজাং পাহাৰত লুকুৱাই ৰখা হৈছিল ডিটেনেটৰ আৰু জিলেটিনখিনি। এটা মোনাৰ ভিতৰত থোৱা আছিল এই বিস্ফোৰকখিনি। মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়ত মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী জব্দ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে সীমান্তত এতিয়া এনেধৰণৰ প্ৰায় ঘটনা সংঘটিত হ'বলৈ ধৰিছে। এইফালে কাছাৰ জিলাৰ মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে। মণিপুৰ সীমান্তৰ লক্ষীপুৰত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ডিটেনেটৰ আৰু জিলেটিন। জুজাং পাহাৰত লুকুৱাই ৰখা হৈছিল এই সামগ্ৰীখিনি। এটা মোনাৰ ভিতৰত ৰখা হৈছিল বিস্ফোৰকখিনি। মিজোৰাম সীমান্তত ইফালে উত্তেজনা অব্যাহত আছে। তেনে সময়তে মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ মাজতে যিহেতু অৰুণাচল সীমান্ততো কালিৰ দিনটোত গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছিল। কা বিৰোধী আন্দোলনক লৈ আঙুৰলতাৰ তুচ্ছ তাচিল্যৰ প্ৰত্যুত্তৰ AJYCPৰ। ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন ব্যাপক ৰূপত গঢ়ি তোলাৰো হুংকাৰ দিলে সংগঠনটোৱে। আঙুৰলতাৰ মন্তব্যৰে বিজেপিৰ হে স্বৰূপ উদঙাই দিয়াৰ দাবী কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ। CAA বিৰোধী আন্দোলনক নাটক আখ্যা। কাখন এতিয়া এখন নাটক যে আছিলে সেইটো সকলোৱে পৰিগণিত হৈ গৈছে, ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে জানে। CAA বিৰোধী আন্দোলনক সম্পূৰ্ণৰূপে নস্যাৎ কৰি বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ আস্ফালনৰ পাছতেই এতিয়া ক্ষোভত জ্বলিছে আন্দোলনৰ নেতৃত্ব বহনকাৰী দল সংগঠন। অভিনয়ৰ লগত জড়িত আঙুৰলতাৰ মুখত নাটকৰ ডায়লগহে ফুটা বুলি কটাক্ষ কৰি AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ কঠোৰ সকিয়নি। কোনো পথ্যে মানি নলওঁ CAA।
ৰাজ্যত পুনৰ হ'ব CAA বিৰোধী আন্দোলন। এই কথাটোত আমি ধিক্কাৰ জনাইছোঁ। এইকাৰণে ধিক্কাৰ জনাইছোঁ, তেওঁ নিজে যিহেতু নাটকৰ লগত জড়িত, তেওঁ যিহেতু নিজে আপোনাৰ চিনেমা জগতৰ লগত জড়িত, তেওঁ সেই চিনেমা আৰু নাটকৰ ডাইলগ অনুসৰি পেলাই তেজপুৰ ঐতিহ্যমণ্ডিত তেজপুৰলৈ আহি পেলাই তেওঁ সেই এষাৰ কথা কৈছে। এইটো নাটক নহয়। আমি কা আন্দোলন তেতিয়াও কৰিছিলোঁ, আমি কৰিছোঁ, আৰু আজিও আহি থকা সময়তো আমি কোনো পধ্যে আমি মানি নলওঁ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ জাতীয় সংগঠনসমূহে। কিয় বিফল হ'ল অসমৰ CAA বিৰোধী আন্দোলন? বিধায়ক অখিল গগৈৰ দৰে নেতৃত্বক জগৰীয়া কৰি AJYCPৰ সভাপতিগৰাকীৰ প্ৰতিক্ৰিয়া। কোনোবাই নিজক হাথিয়াৰ হিচাপে নিজক নেতা কৰিবৰ কাৰণেও কা আন্দোলনৰ লগত জড়িত থাকি পেলাই আজি বিভিন্ন দৃষ্টিভংগীৰে আপোনাৰ আগবাঢ়িছে। কিন্তু এটা কথা স্পষ্ট, আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা আন্দোলনৰ পাছতে ৰাজনৈতিক পৃষ্ঠভূমি তৈয়াৰ কৰিছিলে। আমি সেই দিশটোৰ বাহিৰে যিসকলে কা আন্দোলন কৰি পেলাই ৰাজপথত আপোনাৰ আন্দোলন কৰি পেলাই যিসকলে BJPলৈ গ'ল, যিসকল কংগ্ৰেছলৈ গ'ল, তেওঁলোকৰ চৰিত্ৰটো অসমীয়া ৰাইজে বুজি পাইছে। প্ৰকৃততে কোনে কৰিছে নাটক? আঙুৰলতাৰ মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছৰ। আঙুৰলতা ডেকাই জুলুঙাৰ মেকুৰী উলিয়াই দিলে। আচলতে BJP দলে নাটকেইটো কৰি আহিছে, নহ'লে জানো দ্বিতীয়বাৰলৈ শাসনলৈ আহিব পাৰে? এই যে তেওঁলোকে অতবোৰ প্ৰতিশ্ৰুতি দিছে, এটা প্ৰতিশ্ৰুতিও তেওঁলোকে দায়িত্ব সহকাৰে দিয়া বুলি ভাবে নেকি? মুঠেও দিয়া নাই। আৰু আমি কিন্তু কা আন্দোলনৰ বিৰোধিতা দায়িত্ব সহকাৰে কৰিছিলোঁ, অসমবাসীৰ স্বাৰ্থত কৰিছিলোঁ, অসমীয়াৰ স্বাৰ্থত কৰিছিলোঁ। আমাৰ স্থিতিত আজিও অটল আছে। দিল্লীৰ কৃষক বিদ্ৰোহৰ সফল পৰিসমাপ্তিৰ পাছত অসমতো পুনৰ কা বিৰোধী আন্দোলনৰ উকমুকনি উঠাৰ সময়তেই মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু মই নিশ্চিত যে অসমত কোনো মানুহ এটা কোনো আন্দোলনত ওলাই নাহে। এইটো আপোনালোকে মোৰ পৰা বুজিব পাৰে। এইটো কাৰণে নহয় যে মোৰ কাক মানুহে ভাল পায় বেয়া পায়, এইকাৰণে ওলাই নাহে যে কোভিডৰ পিছত মানুহক জীয়াই থকাৰ কাৰণে অকণমান ৰাস্তা লাগে। হয়তো এবছৰ পিছত কোনোবা আহিব, কিন্তু এই এটা বছৰ মানুহক অকণমান জীয়াই থাকিবৰ কাৰণে সুবিধা লাগে। এপ্ৰিলত মাৰ্চত বোলে আকৌ তৃতীয় ঢৌ আহি গ'ল, আৰুতো মানুহৰ কি হ'ব ঠিক নাই। গতিকে মানুহক অলপ স্পেচ লাগে। বলেন ভট্টাচাৰ্যৰ সহযোগত তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ACS APSত আবেদনকাৰী। বহিৰাজ্যৰ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব অসম লোকসেৱা আয়োগৰ পৰীক্ষাত। আজি কেবিনেটত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ প্ৰাৰ্থীসকলৰ নাম পঞ্জীভুক্ত হৈ থাকিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত। অসমৰ যিকোনো এটা চৰকাৰী সহযোগী ভাষা জানিব লাগিব। উল্লেখযোগ্য যে বহিৰাজ্য প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা থকাৰ বাবে দীৰ্ঘদিন ধৰি অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ লগতে থলুৱা নিবনুৱাসকল চাকৰিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠি আহিছে। ACS আৰু APSC যিটো মেইন পৰীক্ষা আছিলে, তাত আগতে আমি এটা ভাষা অসমীয়াটো কম্পালচৰি আমি কৰি ৰাখিছিলোঁ। তাৰ ফলত বিভিন্ন জনজাতীয় বা আন ধৰণৰ লোকৰ মাজত এটা প্ৰতিক্ৰিয়া আছিলে। আৰু বিশেষকৈ অসমীয়া ল'ৰাই যিবিলাক ইংৰাজী মিডিয়ামত পঢ়ে, তেওঁলোকৰ মনত এটা প্ৰশ্ন আছিলে যে আমি কম্পিট কৰিব নোৱাৰা হওঁ। আকৌ ইংলিছ এটা কোৱালিফাইং আছিলে, যাৰ কাৰণে অসমীয়া মিডিয়ামত পঢ়া ল'ৰাই ইংলিছটো নোৱাৰিছিলে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে লেংগুৱেজ পেপাৰ নাথাকিব, ইংলিছো নাথাকিব বা আন নাথাকিব, কিন্তু তাৰ পৰিৱৰ্তে 3টা কণ্ডিশ্যন আহিব। এটা হ'ব যে ACS আৰু APSC যদি কোনোবাই আবেদন কৰিব খোজে, তেওঁ অসমৰ নাগৰিক হ'ব লাগিব, ৰেচিডেণ্ট অফ আছামিজ হ'ব লাগিব। দ্বিতীয়তে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীকৃত হ'ব লাগিব। তৃতীয়তে তেওঁলোকে মেণ্ডেটৰিলি অসমীয়া বা অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ যিকোনো জনজাতীয় ভাষা এটা সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব। ৰাজ্যত উপদ্ৰৱ কমা নাই বন্যহস্তী। শোণিতপুৰত এটা সপ্তাহতে বন্যহস্তীৰ আক্ৰমণত 3জনকৈ লোক নিহত হৈছে। দুধনৈত হাতীয়ে খাই তহিলং কৰিছে পকা ধাননি। দিনক দিনে বৃদ্ধি হাতী মানুহৰ সংঘাত।
হাতীৰ আক্ৰমণত মৃত্যু 3 জনৰ আঘোণৰ পকা ধান খাই তহিলং উদং পথাৰ দেখি দিক বিদিক হেৰাল কৃষকৰ নিমাত বন বিভাগ ক্ষোভিত ৰাইজ এটা সপ্তাহত বন্যহস্তীৰ আক্ৰমণত 3 জনকৈ লোকে হেৰুৱালে প্ৰাণ বৃদ্ধি পাইছে হাতী মানুহৰ সংখ্যাত শোণিতপুৰত এনেধৰণে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংখ্যাত বিগত এটা সপ্তাহত বন্যহস্তীৰ আক্ৰমণত 3 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে দিনৰ ভাগত চাহ বাগিচা আৰু হাবিৰ মাজত বিচৰণ কৰি থকা বন্যহস্তীৰ জাকে সন্ধিয়া হোৱাৰ লগে লগে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে মানুহকো আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে 16 নৱেম্বৰত ভালুকপুঙৰ 8 মাইলত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হ'ল অহিত ৰাভা আৰু আন এগৰাকী ব্যক্তিৰ ইয়াৰ 4 দিনৰ পিছতে ৰঙাপাৰা ঘৈৰলি চাহ বাগিচাৰ প্ৰজা লাইনৰ জিতেন প্ৰজা নামৰ লোকজনকো নিশা ঘৰতে আক্ৰমণ কৰিলে বন্যহস্তীয়ে যাৰ ফলত ঠিতাতে মৃত্যু হ'ল জিতেন প্ৰজা কেৱল ঘৰ দুৱাৰ ভাঙি তহিলং কৰাই নহয় মানুহক আক্ৰমণ কৰাৰ লগতে আঘোণমহীয়া পকা ধানো খাই তহিলং কৰিছে হাতীৰ বৃহৎ জাকে ইফালে দুধনৈতো একে দৃশ্যই পৰিলক্ষিত হৈছে দুধনৈত দিনৰ পোহৰতে পকা ধান খাই শেষ কৰিছে এজাক বৃহৎ বন্যহস্তী হাতী মানুহৰ সংঘাতে এতিয়া চূড়ান্ত ৰূপ লৈছে দুধনৈতো 30ৰ পৰা 35 জনীয়া এটা বৃহৎ হাতীৰ জাকে খাই তহিলং কৰিছে আঘোণৰ পকা ধান এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে দুধনৈ নিকটৱৰ্তী মাজজখিলিৰ ওপৰ কৰকহি গাঁৱৰ দৃশ্য দেখুৱাইছো মাজজখিলি অঞ্চলত এতিয়া পথাৰত হাতী ৰাস্তাটো হাতী গাঁৱটো হাতী দিক বিদিক হেৰুৱাই পেলাইছে ৰাইজে কিন্তু তাৰ পিছতো নিশ্চুপ বন বিভাগ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ মোটামুটি 15 দিনমান হ'ল ৰাতিটো এইখন গাঁৱৰ মানুহে শুব নোৱাৰে হাতী পিছে পিছে দৌৰি থাকিব লাগে নিজৰ জীৱনৰ নিৰাপত্তা নাথাকে এতিয়া আপোনালোকে দেখাই পাইছে খেতি পথাৰ কেনেকৈ বিনষ্ট কৰিলে এইখিনিতো সাধাৰণ দৃশ্য ইয়াৰ ভিতৰত বহুত খেতি নষ্ট হৈছে এইটো অঞ্চলত আজি এমাহ ধৰি তেনেকৈ আছে আৰু সদায় ৰাতি দিন ওলাই থাকে আৰু ঘৰ দুৱাৰটো ভাঙিছে শুনিছোঁ যোৱাকালি ইয়াতে স্কুল এটাও ভাঙিছে বুলি এতিয়া ৰাইজৰ একমাত্ৰ ভৰসা বন বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱাত আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজ দুধনৈৰ পৰা অৰূপ নাথ আৰু ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা ভাইৰাছক মহিমূৰ কৰিবলৈ সম্পূৰ্ণ দেশজুৰি অব্যাহত আছে টীকাকৰণ অভিযান আহমেদাবাদতো 100% টীকাকৰণৰ লক্ষ্য আগত ৰাখি নগৰ নিগম বিভাগে অব্যাহত ৰাখিছে প্ৰচেষ্টা আৰোগ্য বিভাগে সম্প্ৰতি মানুহৰ ঘৰে ঘৰে গৈ টীকাকৰণ অভিযান অব্যাহত ৰাখিছে গুজৰাটৰ আহমেদাবাদ এখন এনেকুৱা নগৰ নিগম য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ পাছত ঘৰে ঘৰে টোকৰ এই অভিযান পূৰ্ণ গতিত চলি আছে স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ সকলোকে টীকা প্ৰদানৰ ব্যৱস্থা কৰিছে আহমেদাবাদ নগৰ নিগমৰ এয়াই হৈছে প্ৰচেষ্টা যে অতি সোনকালে আহমেদাবাদত 100% লোকক টীকাকৰণ সুনিশ্চিত কৰা আৰু এই বৃহৎ কাৰ্যত টীকাকৰণ অভিযানত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে তেওঁলোকে এটা মাৰ্গদৰ্শন কৰিছে তেওঁলোকে প্ৰত্যেকৰে ঘৰৰ বাহিৰত এক্স নতুবা পি নামৰ দুটা চিহ্ন ব্যৱহাৰ কৰিছে য'ত এক্স মানে হৈছে সেই পৰিয়ালটোত টীকাকৰণ কৰিবলৈ বাকী আছে আনফালে পি মানে হৈছে সেই পৰিয়ালটোৱে টীকাকৰণ কৰিছে আৰু এই চিহ্নৰ জৰিয়তে অতি সোনকালে স্বাস্থ্য বিভাগৰ দলে বিচাৰি উলিওৱাত সহায় হৈছে কোন ঘৰে টীকা গ্ৰহণ কৰিছে আৰু ক'ত টীকা প্ৰদান কৰিবলৈ বাকী আছে माननीय प्रधानमंत्री जी के अंतर्गत जो घर घर दस्तक की बात चल रही है उसके अंतर्गत हमने ये वैक्सीन की मुहिम चालू की है जिनके घर वैक्सीन देते हैं वहाँ पी लिखते हैं मतलब कि वहाँ पे हमने वैक्सीन कर दिया है और जहाँ पे वैक्सीन नहीं हुआ या तो वैक्सीन अंतर्गत कोई व्यक्ति बाकी रह गया है वहाँ पे हम एक्स लिखते हैं আহমেদাবাদ নগৰ নিগমৰ এয়াই হৈছে প্ৰচেষ্টা যে ডিচেম্বৰ মাহৰ ভিতৰতে যাতে 100% লোকক টীকা দিব পৰা যায় পৰিসংখ্যাৰ ফালৰ পৰা যদি চোৱা যায় আহমেদাবাদত এতিয়াও প্ৰায় 9 লাখ লোক আছে যিসকলে দ্বিতীয় পালি ভেকচিন লোৱা নাই আৰু এই পৰিসংখ্যাৰ ওপৰতে ভিত্তি কৰি আহমেদাবাদ নগৰ নিগমে অতি শীঘ্ৰেই যাতে সকলোকে ভেকচিন প্ৰদান কৰিব পাৰি তাৰ ব্যৱস্থা হাতত লৈছে
ये अहमदाबाद म्यूनिसिपल कॉरपोरेशन की एक मुहिम है कि दिसंबर तक ये पूरी कार्यवाही खत्म कर दी जाए, हर एक जोन में, हर एक वार्ड में पूरी वैक्सीनेशन 100% हो जाए। इसलिए हमने ये घर घर दस्तक कार्यवाही शुरू कर दी है। কৰোনাৰ দ্বিতীয় লহৰে গুজৰাটৰ বহু কেইখন চহৰত যথেষ্ট ক্ষতি সাধন কৰিছে। আহমেদাবাদো তেনে এখন নগৰৰ ভিতৰৰে। এয়াই হয়তো সেয়া কাৰণ যাৰ বাবে আহমেদাবাদৰ নগৰ নিগমে অতি শীঘ্ৰে টীকাকৰণ কৰাত যথেষ্ট গুৰুত্ব দিছে। আশা কৰিব পাৰি আহমেদাবাদ স্বাস্থ্য বিভাগৰ এই পৰিকল্পনা অতি শীঘ্ৰেই ফলপ্ৰসূ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact